নমস্কাৰ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অৰ্থনীতিৰ সম্প্ৰতি ঘটনাৱলীসমূহ। ঠিক আছে, সো এইকেইটা টপিক আপোনালোকৰ আগত লৈ আহিছো আলোচনা কৰিবলৈ। ক্ষমতা বৃদ্ধিৰ শত্ৰু নহয়, উচ্চ বৈষম্যই সামাজিক আস্থা ক্ষয় কৰে। দ্বিতীয়তে আমি পঢ়িম প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা। তৃতীয়তে ভাৰতৰ গিগ ইকনমিৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, সো চাওক, প্ৰথম কথা হ'ল এই আৰ্টিকেলটো ইণ্ডিয়ান এক্সপ্ৰেছত আহিছে। প্ৰতাপ ভানু মেহতা এগৰাকী বিশিষ্ট ইকনমিষ্টে এই আৰ্টিকেলটো লিখিছে। সো চাওঁচোন তেওঁৰ মতে তেওঁ কি উপস্থাপন কৰিব বিচাৰিছে এই আৰ্টিকেলৰ মাধ্যমত। এই সম্পাদকীয়টোত সেই প্ৰচলিত ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে যিয়ে ক্ষমতাক উন্নয়নৰ পৰিপন্থী বা শত্ৰু হিচাপে গণ্য কৰে। ঠিক আছে, ইকুৱালিটি। আমি বিভিন্ন ধৰণৰ ইকুৱালিটি মানে কি? এবসেন্স অফ আৰ্বিট্ৰেৰিনেছ, হয়নে? য'ত কোনো বৈষম্য নাথাকে তাকে কি বুলি কোৱা হয়? ক্ষমতা বুলি কোৱা হয় বা সমানতা বুলি কোৱা হয়, হয়নে? এতিয়া আৰ্টিকেল 39B 39C যিটো সংবিধানৰ যিটো অনুচ্ছেদ, এই অনুচ্ছেদসমূহেও আমাক যিটো ন' কনচেন্ট্ৰেশ্যন অফ ৱেলথ, ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ ৱেলথৰ কথা কয়। তো আল্টিমেটলি এই আৰ্টিকেলেও কি বুলি কয়? ইকুৱালিটিকে সূচায়, ইকুৱালিটিকে আৰু বেছি ইনহেন্স কৰে। ইকুৱালিটিৰ কনচেপ্টটো বা ইকুৱালিটিৰ যিটো নোশ্যনটো, এই নোশ্যনটোকে জাষ্টিফাই কৰে। চিমিলাৰলি আমাৰ মিনাৰ্ভা মিল কেছতো এই কথাই প্ৰতিপন্ন কৰা হৈছে যে যেতিয়া আমি ইমপ্লিমেণ্ট কৰিবলৈ যাম DPSP ভাৰ্চেছ ফাণ্ডামেণ্টেল ৰাইটৰ যিটো কাহিনী আছিলে, যিটো এটা কেছ আছিলে, এই কেছত মহামান্য আদালতেও এই কথাই প্ৰতিপন্ন কৰিছে যে যেতিয়া আমি আৰ্টিকেল 39B আৰু C ইমপ্লিমেণ্ট কৰিবলৈ যাওঁ তেতিয়া কি কৰিব লাগিব? ফাণ্ডামেণ্টেল ৰাইট যদি বাধা হৈ আছে তেতিয়াহ'লে ফাণ্ডামেণ্টেল ৰাইটক আমি গৌণ কৰি ল'ব লাগিব। ঠিক আছে, সো চাওক, আচলতে এই যিটো আৰ্টিকেল, এই আৰ্টিকেলত কোৱা হৈছে যে অপ্ৰতিৰোধ্য বা অত্যাধিক বৈষম্যই সম্পদ আৰু ক্ষমতাৰ ওপৰত মুষ্টিমেয় লোকৰ একাধিপত্য অলিগাৰ্কিক কনচেন্ট্ৰেশ্যন বৃদ্ধি কৰে, গঢ়ি তোলে। মানে অলিগাৰ্কিক কনচেন্ট্ৰেশ্যন বা মুষ্টিমেয় লোকসকলৰ একাধিপত্য বুলিলে কি বুজো? চাওক, যিসকল প্ৰিভিলেজ ক্লাছ, আচলতে ইকুৱালিটিৰ নোশ্যনটো এই যিটো কাহিনী গোটেইটো, এইটো হৈছে কেপিটেলিষ্ট ভাৰ্চেছ ছ'চিয়েলিষ্টৰ ডিবেট। কেপিটেলিষ্টসকলে কয় যিসকল এবল, অলৰেডি তেওঁলোকৰ হাতত অপৰচুনিটিজ আছে, সেইসকলে নিজক আগবঢ়াই লৈ যাব পাৰিব। কিন্তু ছ'চিয়েলিষ্টসকলে কয় নহয়, এনেকুৱা নহয়। সকলো সমাজৰ প্ৰত্যেকটো বৰ্গই সমান কনচেন্ট্ৰেশ্যন অফ ৱেলথ পাব লাগিব, ইকুইটেবল ডিষ্ট্ৰিবিউশ্যন অফ মেটেৰিয়েল ৰিচোৰ্চ পাব লাগিব। এনেকৈ কৰিলেহে সমাজৰ উন্নতি সাধন হ'ব। দুটা বিভিন্ন পন্থাৰ দুটা বিভিন্ন মত আছে। কিন্তু আচলতে ইকুৱালিটিৰ নোশ্যনত আমি ইকুৱালিটিৰ যেতিয়া সমানতাৰ কথা ক'বলৈ যাওঁ, সমানতা আৰু যিটো গ্ৰোথ, এইটো এক আনৰ পৰিপন্থী হয় নে শত্ৰু হয় নে ইয়াৰ এটা আনটোৰ উপযোগী হয়, তাকে আলোচনা কৰোঁ। এই সম্পাদকীয়টোত এইটোৱে আলোচনা কৰিব বিচৰা হৈছে। ঠিক আছে, এতিয়া অন্তৰ্ভুক্ত বৃদ্ধি কি? ঠিক আছে, ইনক্লুচিভ গ্ৰোথ কি? ইনক্লুচিভ গ্ৰোথত আপোনালোকে যদি এইবাৰ UPSCৰ কুৱেশ্যন পেপাৰ চাবলৈ যায়, কিয়নো UPSC APSC ডাইৰেক্ট টপিক দিয়া আছে ইকনমিক্স ইনক্লুচিভ গ্ৰোথ। ঠিক আছে, ইনক্লুচিভ গ্ৰোথৰ ওপৰত যদি আপুনি ভিত্তি কৰি টপিক চাবলৈ যায়, এইবাৰ UPSCৰ মেইনছৰ পেপাৰ চাই লওক, আহিছে কুৱেশ্যন। APSCৰ মেইনছৰ পেপাৰ চাই লওক, আহিছে। গ্ৰোথৰ ওপৰত মেইনছত কুৱেশ্যন অহাটো প্ৰায় খাটাং থাকে। ইট মে বি ইনক্লুচিভ গ্ৰোথ আহিব পাৰে, ইট মে বি ছাষ্টেইনেবল গ্ৰোথ আহিব পাৰে। ঠিক আছে, চ' OECD এই সংস্থাটোৱে ইনক্লুচিভ গ্ৰোথৰ, ঠিক আছে, বা অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে এটা ব্যাখ্যা দাঙি ধৰিছে বা ডেফিনিশ্যন প্ৰভাইড কৰিছে। কি কৰিছে? অন্তৰ্ভুক্তিমূলক বিকাশ, ইনক্লুচিভ গ্ৰোথ হৈছে এনে এক অৰ্থনৈতিক উন্নয়ন যিয়ে জনসংখ্যাৰ প্ৰতিটো স্তৰৰ বাবে সুযোগ সৃষ্টি কৰে আৰু সমবৃদ্ধিৰ সুফলসমূহ অৰ্থনৈতিক বা অনাঅৰ্থনৈতিক দুয়োটাই সমাজত ন্যায্যভাৱে বিতৰণ কৰে। মানে ইনক্লুচিভ গ্ৰোথ
অনলি এটা সমাজৰ এটা শ্ৰেণীৰ হে গ্ৰোথ নহয়, এটা শ্ৰেণীৰ হে বৃদ্ধি নহয় বা এটা শ্ৰেণীৰ হে গ্ৰোথ নহয়, উন্নয়ন নহয়। এই ইনক্লুসিভ গ্ৰোথৰ অৰ্থ হ'ব লাগিব সমাজৰ প্ৰত্যেকটো শ্ৰেণীয়ে সমানভাৱে উন্নয়নমুখী হ'ব পাৰিব লাগিব বা আৰু এই উন্নয়নৰ যিটো সুফল পোৱা যাব, এই উন্নয়নৰ ফলত যিটো ইয়াৰ ৰিটাৰ্ণ পোৱা যাব, এই সুফলটো সমাজৰ প্ৰত্যেকটো শ্ৰেণীয়ে সমভাৱে বিতৰিত হ'ব লাগিব বা বিতৰণ এই সমাজৰ প্ৰত্যেকটো শ্ৰেণীত সমভাৱে বিতৰণ হ'ব লাগিব। বুজি পাইছে? ওকে, এতিয়া চাওঁ, এইটো এটা ডেফিনেশ্যন আপোনালোকে বাই হাৰ্ট কৰি ল'ব পাৰে, মনত ৰাখি ল'ব পাৰে। প্ৰত্যেকটো ইনক্লুসিভ গ্ৰোথত অহা প্ৰশ্নত আপোনাৰ ইন্ট্ৰডাকশ্যনত এই ডেফিনেশ্যনটো লিখিলে মাৰ্ক পাব পাৰে। ঠিক আছে, এটা পাৰ্টিকুলাৰ আমি এনেকে ডেফিনেশ্যনবোৰ মনত ৰাখি ল'লে, আমি ডেফিনেশ্যনবোৰ এটা ফিক্স কৰি ল'লে, দেন উইল গেট মাৰ্কস, গুড মাৰ্কস। ওকে, নাও দ্য থিং ইজ মূল্য স্তৰ ই কেৱল জনমূৰি আয় বা জিডিপিৰ বৃদ্ধিৰ বিষয় নহয়, বৰঞ্চ ই মূল আধাৰ হ'ল ন্যায়সংগততা, প্ৰৱেশাধিকাৰ আৰু বহনক্ষমতা। এতিয়া উন্নয়ন বুলি বা গ্ৰোথ বুলি ক'লে আমি মাত্ৰ এটা যিটো জিডিপিৰ গ্ৰোথকে বুজি পাওঁ। জিডিপি গ্ৰোথ এতিয়া ৰিসেন্টলি আৰবিআই প্ৰকাশ কৰা এটা ৰিপৰ্টৰ অনুসৰি, ঠিক আছে, ভাৰতৰ ভিতৰত অসমৰ যিটো জিডিপি গ্ৰোথ বহুত ভাল অৱস্থাত আছে, বহুত ভালকে বৃদ্ধি হৈ আছে। ওকে, এতিয়া জিডিপি গ্ৰোথ এটা দেশৰ বাবে, ঠিক আছে, জিডিপি গ্ৰোথ ডমেষ্টিক প্ৰডাক্টৰ গ্ৰোথটোহে গ্ৰোথ হ'ব নালাগে, ইয়াৰ লগে লগে কি হ'ব লাগিব? ন্যায়সংগততা, ইকুইটি হ'ব লাগিব। ঠিক আছে, দ্বিতীয়তে ফ্ৰী এক্সেছ থাকিব লাগিব। এতিয়া কিছুমান কথা যদি আমি উদাহৰণস্বৰূপে কথা পাতিবলৈ যাওঁ, কিছুমান ছাৰ্ভিচ সেই কনচেন্ট্ৰেটেড হৈ আছে এখাপ সমাজৰ এটা তৰফত, হয়নে? এতিয়া কোনোবাই আমি বিচাৰিলেও সমাজৰ বহু সংখ্যক লোকেও বিচাৰিলেও, এতিয়া আমি যদি ইয়াৰ পৰা দিল্লীলৈ যাব লাগে, আমি কি কৰোঁ? আমি ট্ৰেইনৰে যাওঁ, হয়নে? এতিয়া ফ্লাইটৰ টিকেট বিজনেছ ক্লাছ আমি এফৰ্ড কৰিব নোৱাৰোঁ, এম আই ৰাইট? যিসকল সমাজৰ সেই উচ্চ খাপৰ ব্যক্তিসকল, সেই সমাজৰ প্ৰিভিলেজ খাপৰ ব্যক্তিসকল, সেইসকলৰ কাৰণে এইটো এক্সেচিবল হয়। মানে আল্টিমেটলি ক'ব কি বিচৰা হৈছে, উন্নয়ন হলে সকলো ব্যক্তি, সমাজৰ সকলো ব্যক্তিয়ে সমভাৱে এক্সেছ পাব লাগিব। তৃতীয়তে বহনক্ষমতা, সাষ্টেইনেবিলিটি অনলি ইকনমিক গ্ৰোথক নুবুজায়। সাষ্টেইনেবিলিটি ডেভেলপমেণ্টত অনলি ইকনমিক ডেভেলপমেণ্টক নুবুজায়, এইটোৱে ইনভাইৰমেণ্টেল ডেভেলপমেণ্ট, ছ'চাইটেল ডেভেলপমেণ্ট, সমাজৰ উন্নয়ন, ঠিক আছে, পৰিৱেশ উন্নয়নক এই সমূহ দিশকে সাঙুৰি লয়, ইয়াকে কোৱা হয় সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয়। ঠিক আছে, চ' ইয়াত মূল স্তম্ভত এইকেইটা কথা আলোচনা কৰা হৈছে। এতিয়া উন্নয়ন বুলি ক'লে আমি গ্ৰোথ যদি কওঁ, গ্ৰোথকটো আমি মেজাৰ কৰিব লাগিব। এতিয়া যদি কোনোবাই ৰাতিপুৱা আপোনালোকে ক'ৰবাৰ পৰা গাখীৰ লৈ আহে, 1 লিটাৰ লৈ আহে, 2 লিটাৰ লৈ আহে, আধা লিটাৰ লৈ আহে, মেজাৰ কৰি লৈ আহে, লিটাৰত মেজাৰ কৰি লৈ আহে। এই গ্ৰোথটো, কোনো এটা দেশৰ গ্ৰোথ কিমান হৈছে, এই গ্ৰোথ মেজাৰ কৰা বা গ্ৰোথক জোখা, পৰিমাণবোৰ জোখা পদ্ধতিসমূহ কি? চ' এটা পদ্ধতি আমাৰ লগত আছে গিনি কোএফিচিয়েন্ট বা গিনি গুণাংক বুলিও কোৱা হয়। ঠিক আছে, ইয়াত কি কৰা হয় জেনাৰেলি চাওক, গিনি কোএফিচিয়েন্টে কি কৰে? ওকে, এতিয়া ধৰি লোৱা হওক এফালে আমি লৈছো ৱেলথ, সম্পত্তি, আৰু আনটো এক্সেছত আমি লৈছো, ঠিক আছে, এইটোক যদি আমি এক্স এক্সিছ ধৰি লওঁ, এইটোক ৱাই এক্সিছ যদি ধৰি লওঁ, এক্স এক্সিছত আমি পপুলেশ্যন লৈছো, যিমানে আমি এইফালে পপুলেশ্যন আগবাঢ়ি যাম সিমানে পুৰ টু ৰিচ পপুলেশ্যন যাম, আৰু ৱেলথ যিমানে আমি ওপৰলৈ উঠি যাম সিমানে ৱেলথ আমি বঢ়াই যাম। এতিয়া যদি আমি গিনি কোএফিচিয়েন্টৰ মতে পাৰফেক্ট ইকুৱালিটি হ'ব লাগে, তেতিয়াহ'লে কি হ'ব? চাওক, এইখিনি ৱেলথ থকা পপুলেশ্যন, ইমান পপুলেশ্যন বাঢ়িল, ওকে, পপুলেশ্যন বাঢ়িল, ৱেলথো বাঢ়িছে, ঠিক আছে, আকৌ পপুলেশ্যন বাঢ়িছে ধৰি লওক, আকৌ ৱেলথ বাঢ়িছে, হয়নে? তো এই কাৰ্ভটোক, এইটোক কোৱা হয় পাৰফেক্ট ইকুৱালিটি কাৰ্ভ। 45 ডিগ্ৰীৰ যিটো কাৰ্ভ, ইয়াক কোৱা হয়
perfect equality curve. Okay, equality curve. Okay, এতিয়া কথা হল কিন্তু এনেকুৱা কোনো দেশৰ এনেকুৱা ধৰণৰ কার্ভ না থাকে, পারফেক্ট ইকুয়ালিটিটো কতো না থাকে, হয়নে? এতিয়া কি কৰা হয় চাওক, যদি আমি বুজিব লাগে ওকে নাও, এতিয়া সাধাৰণতে কি হয়, অলপ অলপকে যদি পপুলেশন বাঢ়িব, পৌৰৰ পৰা ৰিচ সাইডলে পপুলেশন ইনক্রিজ হৈ গৈ আছে, হয়নে? ওয়েলথ কিমান নাবাঢ়ে, ইয়াত যদি ওয়েলথ এইকণ আছিল, ঠিক আছে, ইয়াত যদি ওয়েলথৰ পপুলেশন বাঢ়িছে, আলটিমেটলি এই পপুলেশনত ওয়েলথ ইমান, ওকে, এই পপুলেশনত ওয়েলথ কিমান, এই পপুলেশনত ওয়েলথ এইখিনিতে আছে, অলপ পপুলেশন বাঢ়িছে ওয়েলথ বাঢ়িছে, অলপ পপুলেশন বাঢ়িছে ওয়েলথ মোটামুটি একেই লেভেলত ওয়েলথ আছে, হয়নে? আলটিমেটলি মই ক'ব কি বিচাৰিছো, মই ক'ব বিচৰা কথাটো হৈছে যে চাওক, পপুলেশন যি ধৰণে বাঢ়ি যায় এটা সময়লৈকে ওয়েলথটো কিমান বাঢ়ি নাযায়। এইখিনিত যদি আমি কথা পাতো চাওক, এইখিনি পপুলেশনৰ যদি কথা পাতো, ইয়াৰ ওয়েলথ কনসেন্ট্রেশনটো এইখিনিত আহিব। এইখিনিৰ যদি পপুলেশনৰ আমি কথা পাতো, ইয়াৰ ওয়েলথ কনসেন্ট্রেশন এইখিনি মানত আহিব, ঠিক আছে? এইখিনি পপুলেশনৰ কথা পাতিলে ওয়েলথ কনসেন্ট্রেশন, পপুলেশন যি হাৰত বাঢ়ি আছে কিমান হাৰত ওয়েলথৰ কনসেন্ট্রেশন, সম্পত্তিৰ কনসেন্ট্রেশন বাঢ়ি যোৱা নাই, ওকে? এতিয়া কোৱা হয় যিমানে এই লাইনটো, এই কার্ভটো, ঠিক আছে, এই বক্ৰটো যিমানেই সৰু হৈ গৈ থাকিব, ধৰি লওঁ এই এৰিয়াটোক মই এ নামেৰে নামাকৰণ কৰিছো, এই এৰিয়াটো যিমান সৰু হৈ গৈ থাকিব সিমানে ইকুয়ালিটি ফালে গৈ থাকিব, মানে কি এইফালে গৈ থাকিব, এইফালে গলে এইখিনিতো পারফেক্ট ইকুয়ালিটি আছে, আৰু যিমানেই এইফালে গৈ থাকিব মানে কি এইফালে আহি থাকিব সিমানেই ইনইকুয়ালিটিৰ ফালে গৈ থাকিব, হয়নে? তো যদি মই এই গোটেই ট্রায়াঙ্গলটোৰ কথা কওঁ, ইয়াক যদি এই এৰিয়াটোক মই যদি এ বুলি নামাকৰণ কৰো, এই এৰিয়াটোক যদি মই এ বুলি নামাকৰণ কৰো, আৰু এই এৰিয়াটোক আন এক এৰিয়াটোক মই বি বুলি নামাকৰণ কৰো, গোটেই এৰিয়াটোক, ঠিক আছে, এই বি এ গোটেই এৰিয়া খাঙুৰি লৈছে আৰু এ গোটেই এই এৰিয়া, তো গিনি কোএফিচিয়েন্ট যদি আমি ওলাবলৈ যাওঁ, ঠিক আছে, গিনি সূচাংক যদি আমি ওলাবলৈ যাওঁ, ঠিক আছে, গিনি কোএফিচিয়েন্ট কি হৈ যাব আমাৰ এ ডিভাইডেড বাই বি, মানে যদি এনসার ইয়াৰ 0 আহে, 0 হৈছে ইজ পারফেক্ট ইকুয়ালিটি, আৰু যদি এনসার 1 আহে তেতিয়া হলে পারফেক্ট ইনইকুয়ালিটি, ঠিক আছে, ইনইকুয়ালিটি। তো 0 যদি সংখ্যা ওলাই, গিনি কোএফিচিয়েন্ট ওলাই, দ্যাট ইজ পারফেক্ট ইকুয়ালিটি, আৰু 1 হৈছে পারফেক্ট ইনইকুয়ালিটি। ইয়াত এই কথাটোৱে কোৱা হৈছে, চাওক, এইটো হৈছে লৰেঞ্জ কার্ভ, ওকে, এইটো হৈছে লৰেঞ্জ কার্ভ, এই গোটেইটো এইটো হৈছে ইকুয়ালিটি লাইন, ওকে, ইফ ইউ ক্যান সি, এইটো হৈছে ইকুয়ালিটি লাইন, এইটো হৈছে লৰেঞ্জ কার্ভ, ওকে, এ আৰু এইটো হৈছে বি। সো এ এৰিয়াটো যিমান সৰু হৈ গৈ থাকিব ইকুয়ালিটি কিমান বৃদ্ধি পাব, ইনইকুয়ালিটি কিমান কমি গৈ থাকিব, আৰু এ যদি এ ডিভাইডেড বাই বি কৰো, বি মানে এ প্লাস বি, হয়নে? এ ডিভাইডেড এ প্লাস বি, এইটো হৈছে বি গোটেই এৰিয়াটো, হয়নে? সো এ ডিভাইডেড বাই বি যদি আমি কৰো, ইয়াতো সেই একেই কথা কোৱা হৈছে, এ আৰু ইয়াত এ এৰিয়া বি এৰিয়া দুটাক মিলাই যদি কোৱা হয়, তেতিয়া হলে যদি 0 আহে ইটস ইকুয়াল ওয়েলথ ডিস্ট্রিবিউশন, আৰু 1 আহিলে মোস্ট আনইকুয়াল ওয়েলথ ডিস্ট্রিবিউশন, এইটোকে কোৱা হয় গিনি কোএফিচিয়েন্ট, ওকে, গিনি সূচাংক বা গিনি গুণাঙ্ক, ওকে। আৰু এটা কার্ভ আছে আমাৰ হাতত লৰেঞ্জ কার্ভ, ওকে, লৰেঞ্জ কার্ভ। এতিয়া আৰু এটা কার্ভ হৈছে আমাৰ কুজনেট কার্ভ। কুজনেট কার্ভে কি বুজায় চাই লওক, কুজনেট কার্ভে কি কয়, এটা দেখ প্ৰথমতে কি থাকে, ডেভেলপিং স্টেজত থাকে, ডেভেলপিং স্টেজত থাকে, তাৰ পাছত সেই দেশটো ডেভেলপড হৈ যায়, এম আই ৰাইট? যেতিয়া এই দেশটো ডেভেলপিং স্টেজত থাকিব তেতিয়া কি হ'ব,
ইয়াৰ ইনইকুৱালিটি বাঢ়ি বাঢ়ি গৈ থাকিব ডেভেলপিং ষ্টেজত ইনইকুৱালিটি বাঢ়ি গৈ থাকিব এটা টাৰ্নিং পইণ্টৰ পাছত ওকে এই ইনইকুৱালিটিটো লাহে লাহে ডেভেলপ কাণ্ট্ৰিত ইনইকুৱালিটিটো কমি গৈ থাকিব এটা ডেভেলপিঙৰ ক্ষেত্ৰত এতিয়া ভাৰতকে চাই লওঁ ভাৰত ডেভেলপিং কাণ্ট্ৰি এতিয়া ভাৰতত এটা আমি নাম্বাৰটো চাওঁ নাম্বাৰ চালে আমি বেছি ভালকে গম পাম গিনি এই ক্ষেত্ৰতে যদি আমি নাম্বাৰটো চাই লওঁ এবাৰ আৰু ভালকে বুজি পাম ওকে ওকে অক্সফেমে কৈছে অক্সফেম ৰিপৰ্টে এটা আমাক ধাৰণা দিছে যে ভাৰতৰ সম্পূৰ্ণ পপুলেশ্যনৰ তলৰ 50% পপুলেশ্যনৰ হাতত তলৰ নিম্ন স্তৰৰ 50% লোকৰ হাতত 50% লোকৰ হাতত ভাৰতৰ 3% সম্পদ আছে ওকে বাকি 40% সম্পদ কাৰ লগত আছে 1% লোকৰ লগত মানে ভাৰতৰ 1% লোকে 1% পপুলেশ্যনে দেশৰ 40% ৱেলথ নিজৰ লগত কনসেন্ট্ৰেট কৰি ৰাখিছে আৰু বাকি লোৱাৰ 50% পপুলেশ্যনে অনলি 3% ৱেলথ হে কনসেন্ট্ৰেট কৰি ৰাখিছে এইটো বৈষম্য ভাৰতত আছে কিয় ভাৰত এটা ডেভেলপিং ষ্টেজত চলি আছে ইনইকুৱালিটি এতিয়া ইয়াত ইনইকুৱালিটি গম পাইছে কিমান দৰত আছে এতিয়া এইটোকে যদি আমি কুজনেট কাৰ্ভত প্ৰতিপন্ন কৰিবলৈ যাওঁ বা প্ৰতিফলিত কৰিবলৈ যাওঁ তেতিয়া আমি দেখা পাম এইখিনি আমাৰ দেশ এইখিনি মানত আছে যেতিয়া আমি এই টাৰ্নিং পইণ্টৰ পৰা ডেভেলপ ষ্টেজত গুছি যাম আমাৰ ইনইকুৱালিটিটো ঠিক আছে আমাৰ ইনইকুৱালিটি ঠিক আছে লাহে লাহে ডিক্ৰিজ হ'বলৈ ধৰিব ইয়াত কি হয় ইকুৱালিটিটো ইনক্ৰিজ হ'বলৈ ধৰে ওকে বুজি পাইছে কুজনেট কাৰ্ভে কি বুজায় ইনইকুৱালিটি এণ্ড ইকুৱালিটি ফৰ ডেভেলপিং এণ্ড ডেভেলপড কাণ্ট্ৰিজ আৰু লৰেঞ্জ কাৰ্ভে কি বুজায় লৰেঞ্জ কাৰ্ভেও ইকুৱালিটিকে বুজায় ইকুৱালিটি মেজাৰ কৰাৰ এটা পদ্ধতি হয় ঠিক আছে কেনেকে কৰে 0 যদি গিনি কোএফিচিয়েন্ট 0 হয় দ্যাট ইজ পারফেক্ট ইকুৱালিটি যদি গিনি কোএফিচিয়েন্ট 1 হয় তেতিয়া হৈছে পারফেক্ট ইনইকুৱালিটি আৰু বিশ্বৰ সকলো কাণ্ট্ৰি এই 0 আৰু 1 ৰ মাজতে কৰবাত আছে ঠিক আছে এতিয়া অসমতা কিয় অৰ্থনৈতিক বৃদ্ধি ক্ষতি কৰে এতিয়া প্ৰথম কথা হৈছে অসমতা আনি ইনইকুৱালিটিয়ে ইকোনমিক ডেভেলপমেন্টত ইকোনমিক গ্ৰোথত কিয় মানে হাৰ্ডৰ সৃষ্টি কৰে বা হাৰ্ডাৰৰ কাম কৰে বা ইয়াত অখুৱা ক্ষতি কিয় কৰে ওকে প্ৰথম কথা হৈছে দৰিদ্ৰ চক্ৰ পভাৰ্টি ট্ৰেপ এতিয়া কথা হৈছে এটা পৰিয়াল ধৰি লও হাইপোথেটিক্যাল সিচুৱেশন এটা পৰিয়ালৰ এজন ব্যক্তি যদি দুখীয়া হৈ আছে মানে পভাৰ্টি লাইনৰ তলত আছে তেতিয়া হলে সেই পৰিয়ালৰ ব্যক্তিটোৱে এডুকেশনটো নাপাব হয়নে তেওঁৰ হেলথ ভাল নাথাকিব আলটিমেটলি নিউট্ৰিশিয়াছ ফুড নাপাব তো হেলথটো ভাল নাথাকিব দেন এইটো সাইকেলটো কি হৈ যাব তেওঁৰ ক্ষেত্ৰত তেওঁৰ লৰা ছোৱালীৰ ক্ষেত্ৰত মাল নিউট্ৰিশনৰ প্ৰবলেম হৈ যাব লো স্কিল ভাল শিক্ষা অৰ্জিব নোৱাৰিব স্কিল সেট কমি যাব আৰু আলটিমেটলি এই সাইকেলটো পভাৰ্টি সাইকেলটো ৰিটাৰ্ন হৈ থাকিব হয়নে এইটো কোৱা হয় পভাৰ্টি ট্ৰেপ দ্বিতীয়টো হৈছে ডিমান্ড ট্ৰেপ বা চাহিদা সংকট ডিমান্ড ট্ৰেপত কি হ'ব এতিয়া ওয়েলথি সেভ মোৰ ঠিক আছে এতিয়া আপোনালোকে গম পায়নে যি সকলৰ হাতত বহুত বেছি পইচা এতিয়া আপুনি আম্বানিক চাইছে হয়নে মুকেশ আম্বানী তেওঁকতো চিনি পায় এতিয়া মুকেশ আম্বানীৰ যেটো ড্ৰেছিংটো চাব নৰ্মেল ডেজত ড্ৰেছিংটো চাব সিম্পল শাৰ্ট এণ্ড পেণ্ট পিন্ধি আহে এতিয়া যাৰ হাতত টকা নাই আপোনালোকৰ লগৰৰ ওপৰতো এইটো এপ্লাই কৰি চাব পাৰে যাৰ হাতত তেতিয়া নতুনকে টকা অলপ চলপ আহিছে জেনাৰেলি টকা নাই অলপ চলপ আহিছে সেই মানুহটোৱে ঠিক আছে সেই ব্যক্তিগৰাকীয়ে ব্ৰাণ্ডেড শাৰ্ট পিন্ধিব ব্ৰাণ্ডেড লিভাইজৰ পেণ্ট পিন্ধিব উডল্যান্ডৰ শু পিন্ধিব ঠিক আছে মানে ব্ৰাণ্ড পিন্ধিব আলটিমেটলি এইটো খুচাব বিচাৰিছে যে আই এম ৰিচ ঠিক আছে বাট ইন একচুৱেল কেছ
এই লাক্সাৰিত বা এই ইনভেষ্টমেণ্টটো, এই কনজামশ্যনছটো সেইসকলেহে কৰে যিসকল জেনাৰেলি কি হয়, অলপ এইটো ক্লাছৰ হয়, ডাউন ক্লাছৰ হয় বা অলপ পুৰৰ ক্লাছৰ হয়। বাট দ্য থিং ইজ, ইফ যিসকল ৰিচাৰ ক্লাছৰ তেওঁলোকৰ আইডিঅলজিটো কি থাকে, মোৰ এণ্ড মোৰ ইনভেষ্ট, ছেভ এণ্ড ইনভেষ্ট, যাতে তেওঁলোকৰ মানিটো মাল্টিপ্লাই হৈ গৈ থাকে। মানি মাল্টিপ্লায়াৰৰ কনচেপ্ট এইটো, এবাৰ টকা আহিলে সেই টকাটো আকৌ ইনভেষ্টমেণ্ট কৰি দিওঁ, যাতে সেই টকাটোৱে আৰু টকা এট্ৰেক্ট কৰিব পাৰে। ডেট ইজ কি, ধনীসকল এইটো আইডিয়াৰে ধনী হৈ গৈ থাকিব, আৰু যিবোৰ দুখীয়াসকল আছে আল্টিমেটলি যিমান টকা আহিলে, আজি যদি মই 1000 ৰূপী এটা ইনকাম কৰি আহিলোঁ, আই নিড টু স্পেণ্ড 1000 ইটসেল্ফ, ঠিক আছে, গোটেই 1000টোৱে মই স্পেণ্ড কৰি দিম। দ্যাট ইজ, মোৰ লগত ছেভিংছ নাই, মোৰ লগত ইনভেষ্টমেণ্ট নাই, ঠিক আছে, না মোৰ লগত ছেভিং আছে, না মোৰ ক'তো ইনভেষ্টমেণ্ট আছে, তেতিয়াহ'লে মই গোটেই 10 বছৰ 20 বছৰ 100 বছৰলৈ মোৰ গোটেই পৰিয়ালটো এটাই ষ্টেজত গুচি যাব, এটাই লাইফ এক্সপেক্টেঞ্চি এটাই থাকিব, ষ্টেণ্ডাৰ্ড অফ লিভিং এটাই থাকিব, তেওঁলোকে ডেভেলপড হোৱাৰ কোনো আমি ৰাস্তাটোৱে এৰি দিয়া নাই। চ' যিসকলৰ হাতত ৱেলথ আছে তেওঁলোকে কি কৰে, টু ছেভ ৱেলথ, ছেভ মোৰ, ল' কনজামশ্যন কৰিব, উইক ইনভেষ্টমেণ্ট, ঠিক আছে, এণ্ড শ্ল' গ্ৰোথ। এতিয়া ল' কনজামশ্যন কৰিলে কি হ'ব, ল' কনজামশ্যন কৰিব তেওঁলোকে, বহুত কম কিনিব, যিমান লাগে সিমানেই কিনিব, অযথা খৰচ নকৰে, আল্টিমেটলি গ্ৰোথত তেওঁলোকে ইনভেষ্টমেণ্ট কৰিব, হয়নে? কনজামশ্যনটোহে কমাই দিলে, কনজামশ্যনটো কমালে আল্টিমেটলি জিডিপি আমাৰ কমি যাব, হয়নে? কনজামশ্যন অলৰেডি জিডিপিক জোখাৰ কাৰণে আমি এক্সপেণ্ডিচাৰো লওঁ, হয়নে, কনজামশ্যনো লওঁ। চ' এইটো হৈছে আমাৰ ডিমাণ্ড ট্ৰেপ। দৰিদ্ৰ লোকসকলে তেওঁলোকৰ উপাৰ্জনৰ বেছি অংশই ব্যৱহাৰ কৰে, আনহাতে অতি ধনীসকলে তেওঁলোকৰ উপাৰ্জনৰ এক বুজন অংশ সঞ্চয় আৰু বিনিয়োগ কৰে। যেতিয়া সম্পদৰ অতিমাত্ৰা কেন্দ্ৰীকৰণ হয় তেতিয়া বজাৰত সামগ্ৰীৰ চাহিদা কমি যায়, ঠিক আছে। এতিয়া যিসকলৰ দৰিদ্ৰসকলৰ হাতত মানে পুৰৰ ছেগমেণ্টৰ হাতত যেতিয়া টকা আহে, তেওঁলোকে গোটেই টকাটো খৰচ কৰিব বিচাৰে, বিকজ অফ দেয়াৰ নিডছ, এম আই ৰাইট? এতিয়া যেতিয়া আমি কনজামশ্যন কৰিম, মাৰ্কেটতো ডিমাণ্ড ক্ৰিয়েট হ'ব। মোক যদি 10টা পেন লাগে, পাৰ্কাৰ পেন 10টা লাগে, তেতিয়াহ'লে মাৰ্কেটত যদি 8টা আছে, ছাপ্লায়াৰে কেনেবাকৈ হ'লেও মোৰ ডিমাণ্ডটো পূৰাবলৈ 12 টকা দি হ'লেও, 2 টকাকে বেছি দি হ'লেও 10 টকাৰ পেনক লৈ আহিব, মোক 15 টকাত বেচিব। আল্টিমেটলি মোৰ ডিমাণ্ডে কি কৰিলে, যিটো দাম আছিলে, যিটো প্ৰাইচ আছিলে, এই প্ৰাইচটো বঢ়াই দিলে, হয়নে? তো এইটো হয় ডিমাণ্ড ট্ৰেপ। অ'কে, নেক্সট অলিগাৰ্কি ট্ৰেপ। অলিগাৰ্কি ট্ৰেপ অলৰেডি মই ক'লো। অলিগাৰ্কি ট্ৰেপটো কি হয়, ইয়াত এটা হিন্দীত বহুত ভাল ইয়াত মুহাৱৰা বুলি কয় বা লাইন চলে যে ৰাজা কা বেটা হি ৰাজা বনেগা, মানে যিসকল অলৰেডি প্ৰিভিলেজ ক্লাছৰ, যিসকল অলৰেডি ৰিচাৰ ছাইডত আছে, তেওঁলোকে গোটেই অপৰচুনিটিজ পাই আছে, তেওঁলোকে আৰু বেছি ৰিচাৰ হ'বলৈ পাৰিব। কিন্তু যিসকল পুৰৰ ছাইডৰ, তেওঁলোকৰ হাতত কোনো অপৰচুনিটি নাথাকে, দ্যাটছ ৱাই দে বিকেম পুৰ। অ'কে, চৰম বৈষম্যই নতুন উদ্যমিতাৰ পথ ৰুদ্ধ কৰে। ই সম্পদশালীসকলৰ হাতত ৰাজনৈতিক ক্ষমতা কেন্দ্ৰীভূত কৰে, যাৰ ফলত নীতিগত পক্ষপাতিত্ব আৰু বজাৰ প্ৰৱেশৰ বাধা সৃষ্টি হয়। ফলত প্ৰকৃত প্ৰতিভাৰ সলনি কেৱল উত্তৰাধিকাৰী সূত্ৰে ধনী হোৱা সকলৰ মাজতে ব্যৱসায় সীমাবদ্ধ হৈ পৰে আৰু ক্ষুদ্ৰ উদ্যমীসকল নিৰুৎসাহী হয়। আল্টিমেটলি এতিয়া চাওক না, আপুনি আমি যেতিয়াই কওঁ আৰে আদানীৰ কথা কওঁ, আৰে আম্বানীৰ কথা কওঁ, কিন্তু এটা কথা আমি মন নকৰোঁ কিয়, তেওঁলোকে অলৰেডি কনজামশ্যনৰ বহুত বেছি ধ্যান নিদিয়ে, তেওঁলোকে ইনভেষ্টমেণ্টত বেছি ধ্যান দিয়ে। ইনভেষ্টমেণ্টত বেছি ধ্যান দিলে, এতিয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমত যিটো লাগিছে, যিটো টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প বা আদানীয়ে ডিফাৰেণ্ট পাৱাৰ ছেক্টৰত কাম কৰি আছে, ৰিলায়েন্সৰ কথাই আপোনালোকে যদি চাই লওক, তেওঁলোকে বহুত বেছি ইনভেষ্টমেণ্টত ধ্যান দিছে, নিজৰ ফ'কাছটো গোটেই ইনভেষ্টমেণ্টত ৰাখিছে। ইনভেষ্টমেণ্টে কি কৰিব, এটা চাৰ্টেন ৰিটাৰ্ণ দিব, আৰু এই ৰিটাৰ্ণটো তেওঁলোকে আৰু কোনোবা ইনভেষ্টমেণ্টত লগাব। আল্টিমেটলি দে বিকাম মোৰ ৰিচাৰ। বাট ইন কেছ অফ আৱাৰ জেনাৰেল পিপল কি হয়, আমিতো ইনভেষ্টমেণ্টৰ কথা নাভাবোৱে, আমাৰ লিমিটেড ইনকামত আমাৰ যিবোৰ বেছিক নিডছ পুৰাওঁতে আমাৰ গুচি যায়, উই ডোণ্ট হেভ এনি ইনভেষ্টমেণ্ট। আৰু ইয়াৰ ফলত কি হয়,
ইয়াৰ ফলত আমাৰ যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং এইটো হাই হৈ নাযায়, এটা টাইমলৈকে হাই হৈ থাকে, বাট আফটাৰ এ টাইম ষ্টেগনেণ্ট হৈ যায়, মানে সীমাবদ্ধ হৈ থাকে। অ'কে, এতিয়া কথা হ'ল ইলিট কণ্ট্ৰল এণ্ড কাৰাপশ্যন, হাই ভেৰিয়াৰ্ছ, লেছ ইনোভেশ্যন এণ্ড অপৰচুনিটি। এতিয়া যিসকলৰ হাতত টকাৰ কনচেন্ট্ৰেশ্যন আছে, মই অলৰেডি ক'লো অনলি 1% অফ দ্য পপুলেশ্যন অফ ইণ্ডিয়া হেজ এ 40% অফ ৱেল্থ অফ ইণ্ডিয়া, মানে 1% অফ পপুলেশ্যন অফ গোটেই ইণ্ডিয়াৰ, ভাৰতবৰ্ষৰ 1% পপুলেশ্যনে ভাৰতবৰ্ষৰ লগত থকা গোটেই ৱেল্থৰ ভিতৰত 40% ৱেল্থ নিজৰ হাতত ৰাখিছে। বাকী লোৱাৰ 50% পপুলেশ্যন হেজ অনলি 3% অফ ৱেল্থ। বাকী তলৰ যিসকল 50% পপুলেশ্যন আছে তেওঁলোকৰ হাতত মাত্ৰ 3%হে ৱেল্থ আছে। এতিয়া আপোনালোকে এই বৈষম্যতা বুজিব পাৰিছে কিমান বৈষম্যতা হৈ আছে। এই আৰ্টিকেলত এই কথাকে প্ৰতিপন্ন কৰা হৈছে যে বৈষম্যতা বৃদ্ধি হৈছে, কিন্তু আমি যিটো ভাবি থাকো যে ইকুৱালিটি যদি আমি ট্ৰিটমেণ্ট কৰোঁ তেতিয়াহ'লে বৈষম্যতা আমাৰ উন্নয়নৰ বাধা হ'ব, এইটো নহয়। ঠিক আছে, ইকুৱালিটি আমাৰ উন্নয়নৰ বাধা হ'ব এইটো নহয়, এইটো এটা জেনেৰেলি কেপিটেলিষ্ট কনচেপ্ট বুলি কোৱা হয়। কেপিটেলিষ্টসকলে এইটো নামানে যে ইকুৱালিটি হ'লে যে মানে গ্ৰোথত হিণ্ডাৰ হৈ যাব, এই কথা কেপিটেলিষ্টসকলে কয়, বাট দ্য ছ'চিয়েলিষ্টসকলে কয় নহয়, ইকুৱালিটি হ'লে সকলোৱে একেবাৰে ষ্টেণ্ডাৰ্ড অফ লিভিং সকলোৰে ওপৰত উঠিব, গ্ৰোথত হিণ্ডাৰ নহয়। এই ছেম আৰ্টিকেলত এই কথাই কৈছে যে ইকুৱালিটি কেতিয়াও গ্ৰোথত হিণ্ডাৰ হ'ব নোৱাৰে বা বাধা হ'ব নোৱাৰে। এতিয়া কিছুমান পেৰামিটাৰ্ছ আমাক দি দিছে, আমি কিছুমান ডেটা আমি ইয়াৰ পৰা পিক কৰিব পাৰোঁ যাতে আমাৰ এনচাৰ ভাল হৈ যায়। এতিয়া মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্সৰ ফলত আমি 2013 পৰা 2023 চনৰ যিটো দৰিদ্ৰতা যিটো জোখা এটা মাপ হয়, বহুমাত্ৰিক দৰিদ্ৰতা, মাল্টি ডাইমেনশ্যনেল পভাৰ্টি জোখা নীতি আয়োগৰ মতে আমাৰ দৰিদ্ৰতাৰ যিটো ৰূপৰেখা 17.89% হ্ৰাস পাইছে। ভাল কথা, 17.89% ভাৰতৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰত উঠিছে, হয়নে? মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হ্ৰাস পাইছে। যদি ইয়াৰ বিপক্ষে কোৱা হয়, অক্সফেম ৰিপৰ্ট 2025 মতে 1% লোকৰ হাতত দেশৰ 40% সম্পদৰ কেন্দ্ৰীভূত হৈ আছে, আনহাতে নিম্ন 50% লোকৰ হাতত মাত্ৰ 3% সম্পদহে কেন্দ্ৰীভূত হৈ আছে। এইটো অলৰেডি মই ডাটাটো ক'লো। এতিয়া বিত্তীয় অন্তৰ্ভুক্তি, ফাইনেন্সিয়েল ইনক্লুজনৰ যদি মই কথা ক'বলৈ যাওঁ, ফাইনেন্সিয়েল ইনক্লুজন মানে এক্সেছ অফ ফাইনেন্সিয়েল থিংছ ইন ইজি ৱে, মানে আপোনালোকৰ হাতত এটা বেংক একাউণ্ট আছে, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আছে, বেংকিং ইঞ্চুৰেঞ্চৰ ফেচিলিটি আছে, ডিপজিট ফেচিলিটি আছে, লোন লোৱাৰ ফেচিলিটি আছে, দেন ফাইনেন্সিয়েল ইনক্লুজন বুলি কোৱা হয় এই ফেচিলিটিছবোৰক। প্ৰধানমন্ত্ৰী জন ধন যোজনা, PMJDY, প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ আণ্ডাৰত প্ৰায় 53 কোটি বেংক একাউণ্ট খোলা হৈছে, 53 কোটি, ঠিক আছে, বেংক একাউণ্ট খোলা হৈছে। গ্ৰাম্য অঞ্চলত বা অৰ্ধ চহৰৰ অঞ্চলত প্ৰায় 66% কভাৰেজ, 66% জনসংখ্যাৰ কভাৰেজ কৰা হৈছে। তাৰে প্ৰায় 55% প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ যি একাউণ্ট খোলা হৈছে তাৰে 55% হিতাধিকাৰীয়ে হৈছে মহিলা। ঠিক আছে, এইটো এটা ভাল ষ্টেপ হয় ফাইনেন্সিয়েল ইনক্লুজনৰ প্ৰতি। আপোনালোকে নিজৰ উত্তৰত লিখিব পাৰে। ইয়াৰ আপুনি বিপক্ষে যদি যুক্তি দিব বিচাৰে, কৰ্মসংস্থাপনহীনতা আৰু বিকাশ, জবলেছ গ্ৰোথ বুলি কয়। ঠিক আছে, আমি মানিছো গ্ৰোথটো হৈ আছে, কিন্তু আমাৰ যিটো আনএমপ্লয়মেণ্টৰ প্ৰব্লেম এইটো এতিয়ালৈকে কেটাৰ হোৱা নাই, জবলেছ হৈ আছে। ঠিক আছে, জিডিপিৰ বৃদ্ধিৰ তুলনাত কৰ্মসংস্থাপনৰ সৃষ্টিৰ হাৰ যথেষ্ট কম। তথ্য অনুসৰি ইয়াৰ অনুপাত 1.11, মানে যিমান ডেভেলপমেণ্ট হৈ আছে সিমান আমি এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পৰা নাই। যিমান ডেভেলপমেণ্ট হৈ আছে সিমান এমপ্লয়মেণ্ট ক্ৰিয়েট কৰিব পৰা নাই। গতিকে গ্ৰোথটো হৈছে হয়, কিন্তু জবলেছ হৈছে, জব ক্ৰিয়েট হোৱা নাই, হয়নে? মাৰ্কেটত জব ক্ৰিয়েট হোৱা নাই, ডিফাৰেণ্ট কাৰণ আছে। ইয়াত প্ৰথম কথা হৈছে স্কিল ছেট নাই, দ্বিতীয় কথা হৈছে লেবাৰ ফোৰ্চ পাৰ্টিচিপেশ্যন ৰেট কম, তৃতীয় কথা হৈছে টেকনলজিকেল ইণ্টাৰভেনশ্যন, বহুতো ইয়াৰ ধাৰণা দিয়া হয়। ঠিক আছে, এটা শিক্ষা আৰু মানৱ সম্পদ, ঠিক আছে, এডুকেশ্যন এণ্ড হিউমেন কেপিটেলৰ যদি কথা কোৱা হয়, ঠিক আছে, জেণ্ডাৰ পেৰিটি ইণ্ডেক্স GPI ৰিলিজ হয়। GPI
2021-22 মতে ঠিক আছে কিমান আছিলে 1.01 একেৰাহে পঞ্চম বছৰত বাবে পুৰুষতকৈ মহিলাৰ নামভৰ্তি সংখ্যা অধিক হৈছে এইটো ভাল কথা হয়নে জেন্ডাৰ প্যাৰিটি ইনডেক্স মানে পুৰুষতকৈ মহিলাৰ নামভৰ্তিৰ সংখ্যা পুৰুষতকৈ মহিলাৰ যেটো স্টেক এই স্টেকটো বৃদ্ধি পাইছে ঠিক আছে বিদ্যালয়ৰ শিক্ষা স্কুলিং টাইমটো নিয়াৰলি 13 ইয়াৰ্স 13 বছৰ হিউম্যান ডেভেলপমেন্ট ইনডেক্স মানৱ উন্নয়ন সূচাংকৰ অনুসৰি এতিয়া মিন এক্সপেক্টেড ইয়াৰ অফ স্কুলিং 13 বছৰলৈ বৃদ্ধি পাইছে মানে একেৰাহে 13 বছৰলৈ এভাৰেজ পপুলেশন স্কুল গৈছে ওকে মানৱ সম্পদ সূচাংকই ওয়ার্ল্ড ব্যাংকে যেটো প্ৰকাশ কৰে ভাৰতৰ স্কোৰ হৈছে 0.49 অৰ্থাৎ ভাৰতত আজি জন্মগ্ৰহণ কৰা এটা শিশুৱে তেওঁৰ ক্ষমাৰ্থৰ মাত্ৰে 49% উৎপাদনশীলতাহে অৰ্জন কৰিবলৈ সক্ষম হয় যিমান পটেনশিয়াল আছে এগৰাকী শিশুৰ এগৰাকী ব্যক্তিৰ যিমান পটেনশিয়াল আছে তাৰে 49% পটেনশিয়াল ইউজ কৰিব পাৰিব বাকি 51% পটেনশিয়ালটো তেওঁৰ ওয়েস্ট যাব এই কথা ওয়ার্ল্ড ব্যাংকৰ মানৱ সম্পদ সূচাংক এই ৰিপৰ্টটোৱে কয় ঠিক আছে লিংগ আৰু ক্ষমতা ঠিক আছে জেন্ডাৰ এন্ড পাৱাৰৰ কথা যদি আমি কবলৈ যাও তেতিয়া বিত্তীয় সুবিধা ফাইনান্সিয়াল এক্সেছত বেংক খণ্ডত মহিলাৰ উচ্চ অংশগ্ৰহণ এইটো স্পেশালি মই অলৰেডি ইয়াত কলোৱে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ যেটো একাউন্ট 55% 55% একাউন্টটো মহিলাৰ নামতে আছে গোলকীয় লিংগ ব্যৱধান গ্লোবাল জেন্ডাৰ গ্যাপ 2025 মতে ভাৰতৰ স্থান ক'ত 148 টা দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে 131তম তো এই জেন্ডাৰ গ্যাপত ভাৰতৰ স্থান বহুত বেয়া হৈ আছে হয়নে 148 ৰ ভিতৰত 148 ৰ ভিতৰত ভাৰত 131ত আছে ওকে স্বাস্থ্য হেলথৰ কথা ক'বলৈ যাও গড় আয়ু লাইফ এক্সপেক্টেন্সি 1990 চনত 58.6 বছৰৰ পৰা 2023 চনলৈ 72 বছৰলৈ বৃদ্ধি পাইছে মানে এগৰাকী ব্যক্তিয়ে নিজৰ জীৱন অতিবাহিত কৰা এভাৰেজ বছৰ কিমান বছৰ এগৰাকী ব্যক্তি জিয়াই থাকিব তাৰ 1990 চনত কিমান আছিল 58.6 বছৰ ঠিক আছে কিন্তু 2023 ত যেতিয়া লাইফ এক্সপেক্টেন্সি বা গড় আয়ু নিৰ্ধাৰণ কৰা হল এতিয়া আমাৰ গড় আয়ু গৈ পাইছে গৈ 72 বছৰ এটো ভাল কথা আমাৰ কাৰণে ঠিক আছে এতিয়া পকেট এক্সপেন্সেস যেটো খৰচলভ্য এফৰ্ডেবিলিটি ব্যক্তিগত জেপৰ পৰা হোৱা স্বাস্থ্যত ব্যয় এতিয়া আগত কিমান আছিল 2015 মানত 62.6% আছিল এতিয়া কিমান হৈ গৈছে 39.4% লৈ হ্ৰাস পাইছে মানে কি আগত কোনোবা এগৰাকী ব্যক্তি বেমাৰ হলে নিজৰ পকেটৰ পৰা কিমান পাৰ্সেন্ট টকা দিব লগা হৈছিল 62 প্ৰায় 63% টকা নিজৰ পকেটৰ পৰা ভৰিব লগা হৈছিল কিন্তু আজিকালি আপোনালোকে ডিফাৰেন্ট ইন্সুৰেন্স স্কিম হয়নে ডিফারেন্ট ইন্সুরেন্স স্কিম আজিকালি সরকারে যেটো এটা হেলথ কার্ড বনাইছে হেলথ ইন্সুরেন্স কার্ড বনাইছে হয়নে এই কার্ডটো লৈ ফ্রি এক্সেস অফ হেলথ মানে যেটো জটিল জটিল ৰোগৰ কাৰণেও ফ্রি এক্সেস দিয়া হয় ফ্রি ট্ৰিটমেন্ট কৰা হয় এইটোৰ ফলত জেনাৰেলি 39.4% লৈ ব্যক্তিগত পকেটৰ পৰা হোৱা যেটো খৰচ কমি গৈছে ঠিক আছে গতিকে এই কিছুমান প্যাৰামিটাৰস দিয়া হৈছে কিছুমান আপোনালোকক ডেটা দিয়া হৈছে এই ডাটা আপোনালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হৈ পৰিব এক্সামৰ পাৰ্সপেক্টিভত ঠিক আছে এতিয়া আগবাঢ়ি যোৱাৰ পদক্ষেপসমূহ ওয়ে ফৰৱাৰ্ড কি হ'ব পাৰে চাওক বিতৰণমূলক চিন্তাধাৰাৰ একত্ৰীকৰণ ভাৰতৰ বিকাশৰ ৰণনীতিত অৰ্থনৈতিক পৰিকল্পনাৰ লগতে সম্পদৰ বিতৰণৰ বিষয়টো স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰিব লাগিব মানে এতিয়া আৰু ফেব্ৰুৱাৰীৰ বাজেট হ'ব হয়নে আপোনালোকে গম পায় ফেব্ৰুৱাৰীৰ মাহত 1 ফেব্ৰুৱাৰীৰ দিনা কি হয় বাজেট লিড ডাউন কৰা হয় পাৰ্লিয়ামেন্টত সো বাজেট উলোৱা হ'ব 31st জানুৱাৰীৰ দিনা ইকোনমিক সাৰ্ভে প্ৰকাশ পাব ইকোনমিক সাৰ্ভে যেটো লাষ্ট ইয়াৰৰ যিবোৰ এক্সপেন্সেস আৰু ইনকাম এইটোৰ কথা কুচাই আৰু বাজেটত অহা বছৰলৈ আমি কি প্ল্যানিংত এক্সপেন্সেস কৰিম তাৰ কথা কুচাই জেনাৰেলি এতিয়া কথা হল এই আৰ্টিকেলটো বাস বাজেট অহাৰ অলপ দিন আগতে আহিছে গতিকে যিসকলে বাজেট প্ৰিপেয়াৰ কৰিব তেওঁলোকে এই আৰ্টিকেলটো নিশ্চয়কৈ পঢ়িব হয়নে
তেওঁ এইটো কথা কোৱা হৈছে যেতিয়া বাজেট প্ৰিপেয়াৰ কৰা হয় বনোৱা হয় তাত যেটো বিতৰণমূলক চিন্তাধাৰাৰ একত্ৰীকৰণ কৰা হোক ওকে মানে যিবোৰ সম্পদৰ বিতৰণত বেছি স্পষ্টভাৱে গুৰুত্ব আৰোপ কৰা হোক মানৱ সম্পদৰ উন্নয়ন ঠিক আছে হিউম্যান ক্যাপিটালৰ হিউম্যান ৰিসোৰ্সৰ যেটো উন্নয়ন গ্ৰোথ এইটোৰ ওপৰত বেছি গুৰুত্ব প্ৰকাশ কৰা হোক প্ৰতিযোগিতামূলক নীতি আৰু নিয়ন্ত্ৰণ কম্পিটিটিভনেস বাঢ়ক ওকে নিয়োগৰ সৃষ্টি আৰু এমএসএমইৰ অগ্ৰাধিকাৰ ঠিক আছে স্মল মিডিয়াম স্মল এন্ড মার্জিনাল যিবোৰ এন্টারপ্রাইজ থাকে ঠিক আছে মাইক্রো মিডিয়াম স্মল এন্টারপ্রাইজৰ গুৰুত্বটো বেছি বাঢ়ক নিয়োগৰ সৃষ্টি হোক এমপ্লয়মেন্টৰ জেনাৰেট হোক গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ সুৰক্ষা ঠিক আছে লেবার ইন্টেনসিভ সেক্টৰে হোক বা ৰাজনৈতিক ক্ষমতা আৰু সামাজিক বিশ্বাস অটুট ৰাখিবলৈ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহে ধনৰ শক্তিৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰখা উচিত ঠিক আছে যিবোৰ ডেমোক্ৰেটিক ইনষ্টিটিউশন যেনে জুডিশিয়াৰী পাৰ্লিয়ামেন্ট ঠিক আছে এইবোৰক টকাৰ পৰা মুক্ত কৰি ৰাখা উচিত বুলি কৈছে ওকে ধনৰ প্ৰভাৱৰ পৰা মুক্ত মানে প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখা উচিত বুলি কৈছে ওকে এই আৰ্টিকেলৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিস কোৱেশ্চন দিয়া হৈছে আশা কৰো আপোনালোকে এই কোৱেশ্চনটো অ্যাটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰটো আপোনালোকে মাক পঠাব ঠিক আছে যিসকলে অনলাইন চাই আছে মই অতি সোনকালে এটা ইমেইল আইডি ৰিলিজ কৰি দিম আপোনালোকে উত্তৰটো দেখাব পাৰিব আৰু যিসকল অফলাইন আছে তেওঁলোকে মোক অফিসতে আহি দেখাব পাৰিব ঠিক আছে নেক্সট এটো প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন হয় এই কোৱেশ্চনত আপোনালোকে এই কোৱেশ্চনক অ্যাটেম্প্ট কৰক আৰু ইয়াৰ উত্তৰ এই ভিডিওৰে কমেন্ট সেকশনত দিবলৈ ট্ৰাই কৰক ঠিক আছে দ্বিতীয় আৰ্টিকেললৈ আমি আগবাঢ়িছো দ্বিতীয় আৰ্টিকেলে কি কৈছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা নিউজত আছিলে ওকে হিন্দুৰ পৰা লোৱা হৈছে এই আৰ্টিকেলটো দ্য হিন্দু ইয়াত আসলতে ক'ব কি বিচাৰিছে কিয় এইবাৰ এই আৰ্টিকেলটো নিউজত আছিলে যে কেন্দ্ৰীয় চৰকাৰে তিনিখন গুৰুত্বপূৰ্ণ আঁচনি কিয়াৰ ফ্লেগশিপ আঁচনি প্ৰধানমন্ত্ৰী কৃষি বিকাশ যোজনাৰ সৈতে একত্ৰিত বা কোলাবৰেট বা এমালগেমেট কৰিব বিচাৰিছে ঠিক আছে কি আছে এই আঁচনি কৃষি উন্নতি যোজনা কৃষি যুগ উন্নতি যোজনা ঠিক আছে এইটো কেন্দ্ৰীয়ভাৱে প্ৰৱৰ্তিত আঁচনি সেন্ট্ৰাল স্পন্সৰ স্কিম হয় মানে ইয়াত কি হ'ব সেন্ট্রাল স্পন্সর স্কিম কি হয় সেন্ট্রাল স্পন্সর স্কিম ঠিক আছে সেন্ট্রাল স্পন্সর স্কিম জেনারেলি যিবোৰ ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে 60% ব্যয় লব আৰু বাকি যিবোৰ ৰাজ্য চৰকাৰে 40% ব্যয় লব কিন্তু এই ব্যয়টো যিবোৰ স্টেটস ডিফারেন্ট স্টেটৰ কাৰণে কিন্তু যদি হিলি স্টেটৰ কথা কোৱা হয় হিলি স্টেট ওকে হিলি স্টেটৰ ক্ষেত্ৰত এইটো অলপ বেলেগ হৈ যাব 90% সেন্ট্রাল গভৰ্ণমেণ্টৰ লব আৰু 10% হিলি স্টেটে দিব লাগিব এই ইয়াৰ টকা ইয়াকে কোৱা হয় সেন্ট্রাল স্পন্সৰ্ড স্কিম আৰু এটা আছে সেন্ট্রাল সেক্টৰ স্কিম সেন্ট্রাল সেক্টৰত কি হয় 100% 100% কোনে দিব সেন্ট্রাল গভৰ্ণমেণ্টে দিব ওকে সেন্ট্রাল গভৰ্ণমেণ্ট bears 100% cost of that scheme okay so কৃষি উন্নতি যোজনা এটা সেন্ট্রাল স্পন্সর স্কিম হয় রাষ্ট্রীয় প্রাকৃতিক কৃষি অভিযান ওকে রাষ্ট্রীয় প্রাকৃতিক কৃষি অভিযান ইয়াত আসলতে রাসায়নিক মুক্ত কৃষি কাৰ্যক উদ্যোগনি যোগোৱা এই অভিযান হয় এইটো সেন্ট্রাল স্পন্সর স্কিম হয় আৰু এটা স্কিম আছে ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান ঠিক আছে ন্যাশনাল বি হানি মিশন ওকে ইয়াক সুইট ৰিভলিউশন বা মিঠা বিপ্লৱ বুলিও কোৱা হয় আৰু এইটো হৈছে কেন্দ্ৰীয় খণ্ডৰ আঁচনি মানে সেন্ট্রাল সেক্টৰ স্কিম যত 100% টকা ভাৰত চৰকাৰে দিব ওকে তো এই আঁচনিসমূহক একত্ৰীকৰণ কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অন্তৰ্গত অনাৰ কথা কোৱা হৈছে এই আৰ্টিকেলত ঠিক আছে এতিয়া চাওক ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ বিষয়ে অলপ আমি চাই লওঁ ওকে 2007 চনত এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল 2007 চনত আঁচনি আৰম্ভ কৰা হৈছিল ইয়াৰ মন্ত্ৰণালয় মিনিষ্ট্ৰি কোনটো এইটো চাই লব এইটো এবাৰ নিউজত আছে মিনিষ্ট্ৰি আহিব পাৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় ঠিক আছে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় এইটো চাই লব আপোনালোকে ইয়াৰ মূল উদ্দেশ্য কি ৰাজ্যসমূহৰ ৰাজহুৱা বিনিয়োগত বৃদ্ধি কৰিবলৈ উৎসাহিত কৰি কৃষি আৰু
অনুষাংগিক খণ্ডসমূহ যেনে মীন পালন দুগ্ধ উৎপাদন আদি সামগ্ৰিক বিকাশ সুনিশ্চিত কৰা ওকে মূল বৈশিষ্ট্য হৈছে মেইন ফিচাৰ কি এই আঁচনিয়ে ৰাজ্যসমূহক জিলা কৃষি প্ৰকল্প ডেপ আৰু সেপ মানে ষ্টেট কৃষি প্ৰকল্প ৰাজ্যিক কৃষি প্ৰকল্প আৰু জিলা ভিত্তিক কৃষি প্ৰকল্প নিৰ্মাণ কৰাৰ কথা কৈছে জিলাই জিলাই এটা কৃষি প্ৰকল্প হ'ব লাগে ৰাজ্যত এটা মানে কৃষি প্ৰকল্প হ'ব লাগে এই কথা এই আঁচনিয়ে প্ৰতিপন্ন কৰে আৰু ইয়াক ইমপ্লিমেন্ট কোনে কৰিব ৰূপায়ণৰ ব্যৱস্থাৰ অনুমোদনকাৰী সংস্থা কোন হৈছে ষ্টেট লেভেল স্যাংশনিং কমিটি ঠিক আছে ৰাজ্যিক পৰ্যায়ৰ অনুমোদন সমিতি এই গোটেই আঁচনিত তদাৰকি কৰিব আৰু এই আঁচনিৰ যিগৰাকী অধ্যক্ষ হিচাপে থাকিব ৰাজ্যৰ মুখ্য সচিব ওকে ৰাজ্যৰ মুখ্য সচিব মনত ৰাখিব মুখ্যমন্ত্ৰী নহয় মুখ্য সচিব ওকে সো এইটো মই পুঁজিৰ আৰ্হিটো অলৰেডি সেন্ট্ৰেল স্পন্সৰ স্কিম সেন্ট্ৰেল সেক্টৰ স্কিমটো বুজাই দিলো এতিয়া কথা হ'ল কি পুঁজি সাহায্যৰ নতুন চৰ্তসমূহ শিফট কি দেখা গৈছে অহা 5 বছৰত 2026 ৰ পৰা লৈ 2031 ত 16তম বিত্তীয় আয়োগৰ নতুন নীতিসমূহ উলাব পাবলিশ হ'ব ঠিক আছে এই নীতিসমূহত মূল পৰিৱৰ্তন এতিয়াৰ পৰা পুঁজি আবণ্টন কেৱল খৰচৰ ওপৰত ভিত্তি কৰি নহয় বৰং পাৰদৰ্শিতা পাৰফৰমেন্স বেছৰ ওপৰত ভিত্তি কৰি হ'ব আগত কি হৈছিল যিমান খৰচ কৰা হয় কিমান এটা ষ্টেটক কি কৰা হয় শেয়াৰ টু দিয়া হয় ফাইনান্স কমিশন গঠন হয় এইবাৰ 15 ফাইনান্স কমিশন অলৰেডি তেওঁলোকৰ টাইম পিৰিয়ড উকলি গৈছে এটা 16 ফাইনান্স কমিশন গঠন হৈছে ঠিক আছে তেওঁলোকৰ ৰেকমেন্ডেশন আহিব তেওঁলোকে যেটো ইনকাম ডিস্ট্ৰিবিউশনৰ ফৰ্মুলা যেটো ট্যাক্স ডিস্ট্ৰিবিউশনৰ ফৰ্মুলা অলৰেডি মই কৈছিলো হৰাইজন্টেল ট্যাক্স ডিস্ট্ৰিবিউশন ভাৰ্টিকেল ট্যাক্স ডিস্ট্ৰিবিউশন ভাৰ্টিকেল আৰু হৰাইজন্টেল ট্যাক্স ডিস্ট্ৰিবিউশনৰ যেটো ফৰ্মুলা ফাইনান্স কমিশনে আৰ্টিকল 280 এর আন্ডাৰত দিয়ে তো সেন্টাৰৰ পৰা ষ্টেটলৈ কিমান ট্যাক্স আহিব ষ্টেটৰ পৰা ষ্টেটলৈ কিমান ট্যাক্স ডিস্ট্ৰিবিউট হ'ব এই ফৰ্মুলাটো দিয়ে এই ট্যাক্সটো ডিস্ট্ৰিবিউট কৰোতে আগতে কি সোৱা হৈছিল কিমান এক্সপেন্ডিচাৰ কৰিছে ষ্টেটে এইটো সোৱা হৈছিল কিন্তু এতিয়া 16 ফাইনান্সৰ অনুসৰি এক্সপেন্ডিচাৰ নহয় তেওঁলোকৰ পাৰফৰমেন্স চাব লাগিব পাৰদৰ্শিতাটো চাব লাগিব কিমান পাৰফৰমেন্স বেছডত কাম কৰিছে তেওঁলোকে হেইটো ওপৰত ভিত্তি কৰি ট্যাক্স তেওঁলোকক শেয়াৰটো দিয়া হ'ব 30% নিয়ম 30% নিয়ম মুঠ পুঁজিৰ 30% নিৰ্ভৰ কৰিব ৰাজ্যসমূহে লোৱা সংস্কাৰমূলক পদক্ষেপ আৰু লক্ষ্য পূৰণৰ ওপৰত ৰাজ্যই নিজক সংস্কাৰমূলক ঠিক আছে কিছুমান পদক্ষেপ নিজক ডেভেলপমেন্ট কৰাৰ কি এক্টিভিটিজ লৈছে ঠিক আছে নিজক নিজৰ নীতিসমূহত সংস্কাৰিত কৰিবলৈ কি পদক্ষেপ কম লৈছে তাৰ ওপৰত ভিত্তি কৰি 30% শেয়াৰ তেওঁলোকক প্ৰভাইড কৰা হ'ব মূল লক্ষ্য হৈছে ৰাজ্যসমূহ কেৱল পুৰণি প্ৰকল্পত ধন খৰচ কৰাৰ পৰিৱৰ্তে কৃষি বিপণত আইন আৰু ভূমি পত্তনৰ দৰে গাঁথনিত সংস্কাৰ কৰা ষ্ট্ৰাকচাৰাল ৰিফৰ্মছ কৰাত সহায় কৰিব ঠিক আছে এই আৰ্টিকেলৰ ওপৰত ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে প্ৰিলিমছ অনুশীলন প্ৰশ্ন আৰু আপোনালোকে এই প্ৰশ্ন এটেম্প্ট কৰিব আৰু ইয়াৰ উত্তৰ আপোনালোকে কমেন্ট সেকশনত দি দিব ঠিক আছে এতিয়া হু আমি তৃতীয় আৰ্টিকেললৈ থাৰ্ড আৰ্টিকেল ভাৰতৰ গিগ ইকনমি আপোনালোকে গম পায়নে পাৰ্লিয়ামেন্টেৰিয়ান এগৰাকী এমপি আছে আমাৰ ৰাঘৱ চড্ডা তেওঁ খুব গিগ ইকনমি গিগ ওয়াৰ্কাৰৰ লগত গিগ ওয়াৰ্কাৰৰ জাস্টিসৰ কাৰণে খুব মাতি আহে ঠিক আছে পৰিনীতি আই থিংক চোপ্ৰা ন তেওঁৰ হাজবেন্ড সাগে গতিকে এই আৰ্টিকেলত কথা কোৱা হৈছে নিউজত কি আছে আজিকালি যে ডেলিভাৰী 10 মিনিটত ডেলিভাৰীৰ কথা কোৱা হয় 10 মিনিটত ডেলিভাৰী ইনষ্টা ব্লিংকিট আহিছে এটা তাৰ পাছত কিবা ইনষ্টামাৰ্ট হয়নে সুইগি জোমেটো আপ জাস্ট অৰ্ডাৰ ইন 10 মিনিটস ওকে আপুনি জাস্ট অৰ্ডাৰ কৰিলে 10 মিনিটত আপোনাৰ তাত আহি পাই যাব ঠিক আছে সো এই 10 মিনিটত যে 10 মিনিটছৰ যে ডেলিভাৰী কৰিবই লাগিব 10 মিনিটছৰ ডেলিভাৰী কৰিব লাগিব ইয়াৰ ফলত কি হৈছে তেওঁলোকে ৰাস্তায় পদুলি একবাৰে নাচায় হয়নে মই গুৱাহাটী তাহতে বহুত বাৰ তেনেকুৱা দেখি থাকো এই মান স্পিডেৰে বাইকটো চলাই গুচি যায় আল্টিমেটলি তেতিয়া মই ভাবো ইমান খৰধৰ কিয় কিন্তু তেওঁলোকৰ ওপৰত এটা চাপ আছে হেঁচা আছে যে 10 মিনিটত আপুনি ডেলিভাৰী কৰিবই লাগিব ইয়াৰ ফলত পথৰ দুৰ্ঘটনা বহুত বেছি বৃদ্ধি পাইছে কেতিয়াবা এক্সিডেন্ট হৈ যায় হয়নে স্পিডত গৈ থাকিলে এটা ডেলিভাৰীটো 10 মিনিটত কৰিবই লাগিব ডেলিভাৰী লোৱা জনে 10 মিনিটতকৈ দেৰি হলে ৰেটিংছ বেয়া দি দিব ঠিক আছে কোনো আৰু এনেকুৱা যদি
তেওঁলোকৰ এক্সিডেণ্ট হৈ যায়, তেওঁলোকৰ হাতত কোনো ইঞ্চুৰেঞ্চ নাই যে কোম্পানীয়ে তেওঁলোকক ইনচিয়ৰ্ড কৰি ৰাখিছে, তেনেকুৱাও কোনো নাই, হয়নে? প্ৰতিশ্ৰুতি এই যেটো সিস্টেম 10 মিনিটৰ ডেলিভাৰী বা কুইক কমাৰ্চ বুলি কোৱা হয়, কুইক ডেলিভাৰীৰ ফলত যেটো গিগ ওয়াৰ্কাৰে ফেস কৰিবলগীয়া যিবোৰ প্ৰবলেম, এই প্ৰবলেমৰ ওপৰত ভিত্তি কৰি কিছুমান নিয়ম শৰ্ত বনোৱা হৈছে। এটা গিগ ইকোনমিনো কি হয় এবাৰ চাই লওক। গিগ ইকোনমি জেনাৰেলি কন্ট্ৰাকচুৱেল হয়, পার্মানেন্ট ওয়ার্কার না থাকে। এতিয়া জোমেটো যিসকলে ডেলিভাৰী কাম কৰে তেওঁলোক কি পার্মানেন্ট হয়? এতিয়া আমি উবেৰৰে কথা কওঁ বা ওলাৰ কথা কওঁ, ৰেপিডৰ কথা কওঁ, যিসকলে ট্ৰান্সপোৰ্টেশ্যনত তেওঁলোকৰ ট্ৰান্সপোৰ্টেশ্যন পাৰ্টনাৰ থাকে, তেওঁলোক কি পাৰ্মানেন্ট হয়? ডেফিনেটলি নহয়। তেওঁলোকে এটা কমিশন কাট পায়। এতিয়া ধৰি লওক আপুনি পিজ্জা অৰ্ডাৰ এটা কৰিলে সুইগি বা জোমেটোৰ সেই গৰাকী ব্যক্তি ডেলিভাৰী এজেন্ট আপোনাৰ ঘৰত আহি আপোনাক পিজ্জাটো দি গ'ল, তাৰ বিনিময়ত তেওঁ এটা পাৰ্চেন্টেজ পায়, 10 টকা 20 টকা এটা পায়, হয়নে? বাস এই এনে ধৰণে এটা কোনো অর্গানাইজ সিস্টেম নথকাকে যেটো ইকোনমি চলি আছে এইটোকে গিগ ইকোনমি বুলি কোৱা হয়। ঠিক আছে, এইটো এক মুক্ত বজাৰ ব্যৱস্থা য'ত স্থায়ী চাকৰিতকৈ অস্থায়ী কামৰ গুৰুত্ব বেছি। ইয়াত কোম্পানীবোৰে স্বতন্ত্ৰ কৰ্মীৰ সৈতে কম সময়ৰ বাবে ঠিকাভিত্তিক কামৰ চুক্তিবদ্ধ থাকে। ওকে, গিগ ওয়ার্কার কোনসকল হয়? সামাজিক সুৰক্ষা সংহিত, ঠিক আছে, 2020 অনুসৰি পৰম্পৰাগত মালিক কৰ্মচাৰীৰ সম্পৰ্কৰ বাহিৰত থাকি স্বতন্ত্ৰভাৱে কাম কৰি উপাৰ্জন কৰা ব্যক্তিয়ে হ'ল গিগ ওয়ার্কার। যেটো আগতে এমপ্লয়াৰ এমপ্লয়ী যেটো সিস্টেম, ঠিক আছে, এতিয়া এমপ্লয়াৰ সিস্টেম, এই সিস্টেমক বাদ দি, ঠিক আছে, একদম ফ্ৰী আছে, তেওঁলোকে মন গ'লে কাম কৰিবলৈ গ'ল, টকা পাব, নগ'ল নাপাব, ঠিক আছে। কিন্তু এই সিস্টেম ওপেন এন্ডেড সিস্টেমক কি কোৱা হয়? আৰু ওপেন এন্ডেড সিস্টেমৰ বাবে যিসকলে কাম কৰে সেইসকলক গিগ ওয়ার্কার বুলি কোৱা হয়। ধৰি লওক সুইগিৰ ডেলিভাৰী এজেন্ট, জোমেটোৰ ডেলিভাৰী এজেন্ট, হয়নে? প্লেটফৰ্ম ওয়ার্কার কাক কোৱা হয়? প্লেটফৰ্ম ওয়ার্কার হল সেইসকল শ্ৰমিক যিসকলে কাম সম্পূৰ্ণৰূপে অনলাইন প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে জোমেটো, সুইগি বা উবেৰৰ দৰে এপৰ জৰিয়তে কাম কৰা হয়, ঠিক আছে, এই সকলক প্লেটফৰ্ম ওয়ার্কার বুলি কোৱা হয়। ঠিক আছে, অৱস্থা আৰু বৃদ্ধি। বৰ্তমান কৰ্মশক্তিৰ প্ৰায় 12 মিলিয়ন মানে 1 কোটি 20 লাখ, ঠিক আছে, 1 মিলিয়ন মানে 10 লাখ, তো 10 মিলিয়ন মানে 1 কোটি আৰু 2 মিলিয়ন মানে 20 লাখ, তো 1 কোটি 20 লাখ বৰ্তমানৰ এই গিগ ইকোনমি, গিগ ওয়ার্কার কিমান আছে? 1 কোটি 1 CR 20 lakhs 20 লাখ, ঠিক আছে, 2024-25 বিত্তীয় বৰ্ষত। প্ৰকল্পিত বৃদ্ধি যদি আমি চাওঁ 29 আৰু 30 চনলৈকে এই সংখ্যা কিমান মান পাই যাব? 23.5 মিলিয়ন, ঠিক আছে, 23.5 মিলিয়ন, প্ৰায় 2 কোটি 30 লাখ, 2 কোটি 35 লাখ লৈকে আমাৰ এই 2 কোটি 30 লাখ 50 হাজাৰ মানে 2 কোটি 30 লাখ লৈকে আমাৰ এই সংখ্যা গিগ ওয়ার্কাৰৰ সংখ্যা 29-30 লৈকে 2029-2030 চনলৈকে বৃদ্ধি পোৱাৰ আশংকা আছে। ইতিমধ্যে ভাৰতত মুঠ কৰ্মশক্তিৰ 2% যিমান লেবাৰ ফোর্স আছে তাৰ 2%তকৈ বেছি এই গিগ ইকোনমিৰ সৈতে জড়িত হৈ আছে। মূল চালক দ্ৰুত বাণিজ্যিক কুইক কমাৰ্চ, 10 মিনিটৰ ডেলিভাৰী আৰু ডিজিটেল সংযোগৰ দ্ৰুত সম্প্ৰসাৰণ। এতিয়া আজিকালি মানুহক এতিয়া এটা ম্যাকডোনাল্ডাইজেশন, ঠিক আছে, ম্যাকডোনাল্ডাইজেশন বুলি কোৱা হয়, মানে সকলো বস্তু সোনকালে লাগে, আজি পুলিটো ৰুইছো, আজি মই ফল খাব লাগিব, তেনেকুৱা ধৰণৰ টেন্ডেন্সি আছে। 10 মিনিটত যদি আপোনাৰ হাতত ডেলিভাৰী পাই আছে, সো এই ইয়াৰ ফলত 2 টকা বেছি দি হলেও, ঠিক আছে, মোৰ নিজৰ ক্ষেত্ৰতো হৈছিল, মই কোনোবা এদিন কিবা বুক এটা লাগে, মোক কপি এটা লাগে, মোৰ তাত কপি শেষ, এতিয়া মই কি কৰিলো, ইনষ্টামাৰ্টত গলো, জাস্ট 2টা কপি সিলেক্ট কৰিলো, সাগে 150 আছিলে, সো মই তাত 175 কিবা এটা দিব লগা হল পাৰ কপিৰ, 2টা কপি ফটককে অৰ্ডাৰ কৰিলো, 10-12 মিনিট মানত, ঠিক আছে, 10 to 12 মিনিটত মোৰ হাতত কপি আছিলে। সো
ৰিলায়েবিলিটিটো বাঢ়ি গৈ আছে মানুহৰ আল্টিমেটলি যিমান সোনকালে পাই আছো মই ওলাই যাব নালাগিল দোকানৰ পৰা কিনিব নালাগিল কোনোবাই আহি 10 মিনিটত মোক টকা মোৰ বস্তুবোৰ দি গ'ল ব্লিংকিট সেই তেনেকুৱা ঠিক আছে কেৰাহীত তেলটো বহাইছে ঠিক আছে এইফালে পনীৰ লবলৈ পঠাইছে পনীৰটো আহিল মানে আপোনাৰ কেৰাহীৰ তেলটো গৰম হ'ল মানে পনীৰটো আহি পাব তেনেকুৱা হৈ গৈছে আল্টিমেটলি ঠিক আছে ইয়াৰ ফলত নিৰ্ভৰশীলতাটো বৃদ্ধি পাই গৈছে ব্যক্তিসকলৰ আৰু ইয়াৰ ফলত গিগ ওয়াৰ্কাৰ সকলো বৃদ্ধি পাইছে আৰু আল্টিমেটলি আইনী কাঠমাপু যদি আমি চাওঁ আইনী সুৰক্ষা এই সকলৰ চাওঁ কেন্দ্ৰীয় আইন সামাজিক সুৰক্ষা সংহিতা ঠিক আছে সোশ্যাল সিকিউৰিটি কোড সোশ্যাল সিকিউৰিটি কোড 2020ত যেটো প্ৰকাশ পাইছিলে ইয়ে কয় যে স্বীকৃতি দিব লাগিব গিগ ওয়াৰ্কাৰ আৰু প্লেটফৰ্ম ওয়াৰ্কাৰক আইনভাৱে খগ্গায়িত কৰা এইখন প্ৰথম ভাৰতীয় আইন যে গিগ ওয়াৰ্কাৰ আৰু প্লেটফৰ্ম ওয়াৰ্কাৰৰ ডেফিনিশনটো দিয়া কোন হয় ব্যৱস্থা যদি চোৱা যায় ইয়াৰ অধীনত এগ্ৰিগেটৰ মানে যিসকলে কাম কৰোৱায় ঠিক আছে যেনে ব্লিংকিট ওলা উবেৰ সুইগি জোমেটো মুঠ লেনদেনৰ প্ৰায় 1-2% তেওঁলোকে এই গিগ ওয়াৰ্কাৰৰ উন্নয়নৰ কাৰণে খৰচ কৰাৰ কথা কৈছে ঠিক আছে যিসকল এগ্ৰিগেটৰে যিমান টকা ইনকাম কৰে ৰেভিনিউ কালেক্ট কৰে তাৰে 1-2% ৰেভিনিউ তেওঁলোকে গিগ ওয়াৰ্কাৰৰ ষ্টেণ্ডাৰ্ড অফ লিভিংটো ইনহান্স কৰাত খৰচ কৰিব লাগিব বৰ্তমানৰ স্থিতিত এইটো বাস পেন এণ্ড পেপাৰতে সীমিত হ'ল আসলতে এইটো কেতিয়াও ফলপ্ৰসূ নহল সমগ্ৰ দেশজুৰি সম্পূৰ্ণ ৰূপৰেখা কাৰ্যকৰী কৰা হোৱা নাই ৰাজ্যিক পৰ্যায়ৰ যদি আমি কথা পাতো ৰাজস্থান এনেকুৱা এটা প্ৰথম ৰাজ্য আছিল যিয়ে প্লেটফৰ্ম ভিত্তিক গিগ ওয়াৰ্কাৰৰ পঞ্জীকৃত কৰাৰ ব্যৱস্থা কৰিছিল দ্বিতীয়তে কৰ্ণাটকে এটা বীমা সুবিধা প্ৰদান কৰিছে তৃতীয় খৰচৰা নীতি এতিয়া 2026 চনত সোশ্যাল সিকিউৰিটি যেটো কোড ওলাইছে এই কোডত কোৱা হৈছে যে যিকোনো ওয়াৰ্কাৰে যদি গিগ ইকনমিত আহি 90 দিন কাম কৰে তেতিয়াহলে এগ্ৰিগেটৰে তেওঁক ইনচিউৰ্ড কৰিব লাগিব ঠিক আছে আৰু যদি কম্বাইন যেটো গ্ৰোথ চোৱা হয় ঠিক আছে গ্ৰোথ ৰেট যদি চোৱা হয় ঠিক আছে এই কম্বাইন গ্ৰোথ ৰেটৰ যদি আমি চাওঁ ওকে 17.4% গ্ৰোথ ইমান প্ৰত্যেক বছৰে 17.4% হাৰত বৃদ্ধি হৈ গৈ আছে এই গিগ ইকনমিটো ঠিক আছে এতে চাওক উন্নয়নত অৱদান ভাৰতৰ গ্ৰোথত গিগ ইকনমিৰ অৱদানৰ বিষয়ে আমি অলপ চাই লওঁ কৰ্মসংস্থাপনৰ মাধ্যম গিগ ইকনমিৰ ফলত যিসকল আনএমপ্লয়েড আছিল আনএমপ্লয়মেন্টত ভোগা যিসকল আছিল তেওঁলোকে এমপ্লয়মেন্ট পাইছে ঠিক আছে সরকারি চাকৰি নাপালে অন্তত এটা এমপ্লয়মেন্ট সৰু খুৰাকে নিজক চলাব পৰা এমপ্লয়মেন্ট পাইছে দ্বিতীয়তে শ্ৰমৰ শোষণ ই কৃষি খণ্ডত থকা অতিৰিক্ত শ্ৰমিকসকলক নিজৰ মাজত খামৰি লয় এতিয়া ডিসগাইজড আনএমপ্লয়মেন্ট এটা ধৰণৰ আনএমপ্লয়মেন্ট হয় য'ত দেখা যায় যে প্ৰডাকশনটো সেম হৈ আছে কিন্তু এক্সেসিভ লেবাৰ যদি আমি এই প্ৰডাকশনত লগাইও দিও প্ৰডাকশন সেম থাকিব মানে সেই এক্সেসিভ সকল লেবাৰক আমি তাত ইনক্লুড কৰিলো দে হ্যাজ জিৰো প্ৰডাক্টিভিটি সো এই এক্সেসিভ ডিসগাইজড আনএমপ্লয়াৰক আমি কি কৰি তাৰ পৰা উলাই আনি গিগ ইকনমিত ইমপ্লান্ট কৰি দিলো বা গিগ ইকনমিত এংগেজ কৰি দিলো ইয়াৰ ফলত কি হ'ল তেওঁলোকৰো এটা ষ্টেবল ইনকাম আহি থাকিল আমাৰো প্ৰডাকশনত হানি নহল হয়নে এটা যুৱক যুৱতী আৰু প্ৰব্ৰজনকাৰী ই যুৱ প্ৰজন্ম আৰু প্ৰব্ৰজনকাৰী সকলৰ বাবে জীৱিকাৰ এক তৎকালীন উৎস হিচাপে কাম কৰে যাৰ ফলত দেশত প্ৰত্যক্ষ নিবনুৱা সমস্যা হ্ৰাস পাইছে হয়নে আঞ্চলিক বিকেন্দ্ৰীকৰণ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহত ডাৰ্ক ষ্টৰ মডেলত কুইক কমাৰ্চ খণ্ডটো এতিয়া কেৱল মহানগৰীতে আবদ্ধ নাথাকি সৰু সৰু চহৰলৈ গুচি গৈছে ঠিক আছে আগতে এতিয়া জোমেটো সুইগি প্ৰথম পৰ্যায়ত গুৱাহাটীতে আছিল এতিয়া অসমৰ সৰু সৰু চহৰ ঠিক আছে আপুনি গৈ চালে ডোমিনোজে পিজ্জা ডেলিভারি কৰায় সুইগি মোটামুটি ভাবে পাই গৈছে জোমেটো পাই গৈছে ঠিক আছে আজি যদি সম্পূৰ্ণ অসমত নাই পোৱা আজিৰ পৰা 5 বছৰৰ পাছত অসমৰ গাঁৱে গাঁৱে এইবোৰ প্ৰচলিত হ'বলৈ ধৰিব ঠিক আছে মহিলা শ্ৰম শক্তিৰ অংশগ্ৰহণ ফিমেল লেবাৰ ফোর্স পার্টিসিপেশন রেটৰ যদি কথা কও ঠিক আছে কামৰ সময়ত নমনীয়তাই মহিলাসকলক ঘৰুৱা দায়িত্ব এতিয়া চাওক এতিয়া অলপ দিন আগত পুৰোহি সৰস্বতী পূজা গল
আজিকালি সেই সৰস্বতী পূজাৰ আগত যিসকল আমাৰ কিশোৰীসকল আছে, ছোৱালীসকল আছে, তেওঁলোকে বিউটি পাৰ্লাৰ আগতে ফোন কৰি বুক কৰিবলগীয়া হৈছিল ফেচিয়েল কৰিবলৈ। আজিকালি সেইটো চিষ্টেম নাই। আজিকালি ফোন কৰে এটা গ্ৰুপ, তেওঁলোকৰ এগৰাকী যিগৰাকী এই গিগ ইকনমিৰ সৈতে জড়িত বিউটিচিয়ান আহি যায় ঘৰত ভালকে মেকআপ চেকআপৰ কাম কৰি যায়, গুচি যায়, বাহিৰত যাবও নালাগিল। তো মহিলাসকলেও 28% মহিলাসকলে এই গিগ ইকনমিত এই কাৰ্যক্ৰম আগবঢ়াই লৈ গৈ আছে। ঠিক আছে, মহিলাসকলৰ লেবাৰ স্পৰ্ট পাৰ্টিচিপেশ্যন ৰেট বাঢ়িছে। ওকে, তো মূল বিষয়সমূহ ডাৰ্ক সাইড যদি আমি চাবলৈ যাওঁ, প্ৰিজনাৰ্ছ অন হুইলছ। ঠিক আছে, এই এটা শব্দ প্ৰিজনাৰ্ছ অফ হুইলছ, আপোনালোকে এনেকুৱা শব্দ মেইনছৰ এনচাৰত লিখিলে এনচাৰ ইনহেন্স হয়। ঠিক আছে, ইয়াৰ অৰ্থ হৈছে প্ৰতিবেদনৰ ফলাফল, উপাৰ্জনৰ অনিশ্চয়তা। এতিয়া উপাৰ্জনৰ অনিশ্চয়তা বুলি ক'লে আপুনি কামত গ'লে আপুনি অৰ্ডাৰ পিক কৰিলেহে টকাটো পাব, নহ'লেতো নাপাব। ঠিক আছে, এতিয়া যদি পাৰফেক্ট এমপ্লয়মেণ্টত আপুনি থাকে, ট্ৰেডিশনেল এমপ্লয়মেণ্ট, এদিন ছুটি ল'লে তথাপিও আপুনি টকাটো পাব। ঠিক আছে, ইয়াত এইটো নাই। অত্যাধিক কামৰ বোজা, ইয়াততো এতিয়া 12 পৰা 14 ঘণ্টালৈকে কাম কৰা হয়। ঠিক আছে, 12 পৰা 14 ঘণ্টালৈকে কাম কৰা হয়। এতিয়া 10 মিনিটৰ ডেলিভাৰী দিবই লাগিব। ডমিনজৰটো আৰু এটা নিয়ম আছে, 30 মিনিটত পিজ্জা গৈ নাপালে পিজ্জা ফ্ৰী হ'ব। তেনেকুৱাও কিছুমান কামৰ বোজা থাকে। ঠিক আছে, এলগৰিদমিক এনজাইটি, দ্য ব্লেক বক্স, মানুহৰ কোনো হস্তক্ষেপ নোহোৱাকৈ কেৱল কম্পিউটাৰৰ এলগৰিদমিক মজুৰি, ইনভেষ্টমেণ্ট, ইনচেন্টিভ আৰু জৰিমনা নিৰ্ধাৰণ কৰা হয়। এতিয়া ইয়াত কোনো হিউমেন ইণ্টাৰফাৰেন্স নাথাকে। আপুনি যদি কিবা অৰ্ডাৰ ডিলে কৰিছে, আপোনাৰ ইনচেন্টিভৰ পৰা অট'মেটিকলি নিজে আপোনাৰ ফাইন লাগি যাব। ঠিক আছে, এইটো কোনো মানুহ থাকিলে ঠিক আছে, এইটো মই বুজিও পালো হয়, বুজি পালে ঠিক আছে, এইটো কিবা জেনুইন প্ৰব্লেম এৰি দিলে। কম্পিউটাৰ এইটো জেনুইন থাকক নন জেনুইন থাকক, লেট মানে ফাইন, হয়নে? এইটোৰ ফলত এলগৰিদমিক এটা এনজাইটি থাকে। ওকে, তাৰ পাছত আৰু এটা শ্বেডো বেনিং। শ্বেডো বেনিঙৰ কনচেপ্টটো কি? কোনোবাই কিবা অলপ বিসংগতি সৃষ্টি কৰিলে মালিকে চিনিও নাপায়, বেন, এইগৰাকী ব্যক্তি ওলা উবেৰত কাম কৰিব নোৱাৰে, বেন লগাই দিয়ে। ঠিক আছে, এইটো এটা প্ৰৱণতা আহিছে। ব্যক্তিগত বিপদসমূহ, ঠিক আছে, ডেলিভাৰীৰ লক্ষ্যই তেওঁলোকক তীব্ৰ গতি আৰু ট্ৰাফিক নিয়ম উলংঘা কৰিবলৈ বাধ্য কৰে। ঠিক আছে, আপোনালোকে বহুতো দেখিছে, গুৱাহাটীতেও বহুত তেনেকুৱা, মই নিজেই দেখি আহোঁ। ট্ৰাফিক লাইটত ৰেড ছিগনেল হৈছে, তেওঁলোক পাৰ হৈ যায়। আল্টিমেটলি তেওঁলোকৰ এটা টাৰ্গেটেড টাইমত পাব লাগিব। ইয়াৰ ফলত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ঠিক আছে, এতিয়া ইয়াৰ ৱে ফৰৱাৰ্ড কি হ'ব? এইকেইটাতো আমি অলৰেডি ক্ৰিটিক্স পাতিলো, হয়নে? প্ৰব্লেম পাতিলো। সলিউশ্যন আমি কি দিম? ন্যূনতম মজুৰিৰ সীমা, মিনিমাম ৱেজ, যিটো মিনিমাম পে ফ্ল'ৰ তেওঁলোকৰ বাবে ফিক্স কৰিব লাগে। এলগৰিদমিক স্বচ্ছতা আনিব লাগে। ঠিক আছে, দ্বিতীয়তে ত্ৰিপাক্ষিক এটা বোৰ্ড গঠন হ'ব লাগে, য'ত চৰকাৰ থাকিব এক পক্ষত, প্লেটফৰ্মৰ মালিক পক্ষ থাকিব আন পক্ষত, আৰু শ্ৰমিক ইউনিয়ন থাকিব তৃতীয় পক্ষত। তিনিটা পক্ষত এটা বোৰ্ড গঠন হ'ব লাগে, যাতে প্লেটফৰ্ম ৱৰ্কাৰৰ যদি কিবা অসুবিধা থাকে এই বোৰ্ডে সলভ কৰিব পাৰে। ঠিক আছে, সো এই কেইটা আমি কি কৰিব পাৰো? এটা ৱে ফৰৱাৰ্ড লিখিব পাৰো। এই আৰ্টিকেলৰ ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে, আপোনালোকে সলভ কৰিব আৰু আমাক প্ৰেৰণ কৰিব পাৰে। তাৰ পাছত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিয়া হৈছে, এই প্ৰশ্নটো এটেম্প্ট কৰিব আৰু ইয়াৰ এনসাৰটো কমেন্ট সেকশনত দি যাব। ঠিক আছে, সো আই হোপ সকলোকে ধন্যবাদ। আই হোপ আপোনালোকে এই তিনিটা আৰ্টিকেল বুজিবলৈ সক্ষম হৈছে। ঠিক আছে, আমি সামগ্ৰিকভাৱে ইয়াক এনালাইজ কৰিবলৈ সক্ষম হৈছো। আকৌ লগ পাম পুনৰ অৰ্থনীতিৰ কিছুমান টপিকছবোৰ লৈ, সাম্প্ৰতিক ঘটনাৱলী লৈ। ঠিক আছে, তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক। ধন্যবাদ।